নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকে ৰেশন কাৰ্ডৰ সৈতে পাঁচটা আন বৃহৎ সুবিধা লাভ কৰিব পাঁচটাকৈ সুবিধা লাভ কৰিব এতিয়া ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু যদিহে আপোনাৰ ৰেশন কাৰ্ড নাই তেন্তে এতিয়া আপুনি আবেদন কৰক কিয়নো ৰেশন কাৰ্ডৰ হিতাধিকাৰী এতিয়া আন পাঁচটাকৈ সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত এখন কাৰ্ড অৰ্থাৎ পাঁচটা বেটা বেটি এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এখন ৰেশন কাৰ্ড কিন্তু সেই ৰেশন কাৰ্ডৰে এতিয়া পাঁচটা বেটা বেটি ৰেশন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা আৰু কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব চৰকাৰে বীমাৰ প্ৰিমিয়ামৰ টকা দিব চৰকাৰে আপুনি সেই টকা দিব নালাগে সেই টকা দিব চৰকাৰে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা মন্তব্য কৰি প্ৰকাশ কৰিছে যে এখন কাৰ্ড অৰ্থাৎ পাঁচটা বেটা বেটি ৰেশন কাৰ্ড এখনে কিন্তু তাৰ আপুনি সুবিধা লাভ কৰিব পাঁচটাকৈ পাঁচটা বেটা বেটি বুলি উল্লেখ কৰিছে ৰেশন কাৰ্ডক যেটো উল্লেখ কৰিছে এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেশন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব চৰকাৰে আৰু সেই বীমাৰ প্ৰিমিয়ামৰ টকা আপুনি দিব নালাগে সেই টকা দিব চৰকাৰে এনেদৰে এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকৰ বাবে এয়া অত্যন্ত এটা ভাল খবৰ ৰেশন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেশন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব চৰকাৰে ৰেশন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো পৰিয়ালৰ মুৰব্বীৰ বীমা কৰাই দিব চৰকাৰে আৰু বীমাৰ প্ৰিমিয়ামৰ টকা দিব নালাগে আপুনি সেই টকা দিব চৰকাৰে ৰেশন কাৰ্ড থকা সকলক বাবে যেটো এয়া পুনৰ এটা ভাল কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এখন কাৰ্ড অৰ্থাৎ পাঁচটা বেটা বেটি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেশন কাৰ্ডৰ সুবিধাৰ কথা কৈ এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মাকুমত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী আৰু খেতেনে প্ৰচাৰতে এই কথা উল্লেখ কৰা হৈছে যে যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকে আন এটা পাঁচটাকৈ সুবিধা লাভ কৰিব আন পাঁচটা সুবিধা তেওঁলোকে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী আঁচনি তেওঁলোকে লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম জুনে জুনে অৰুণোদয় পোৱা নাই তেওঁলোকৰ ঘৰত কিন্তু ৰেশন কাৰ্ড আছে হয় নে নহয় এতিয়া আপোনালোকে মাত্ৰ ৰেশন কাৰ্ডখন হাতত ৰাখি থৈ দিয়ক যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে এটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি এইবাৰ আপোনালোকে সকলোৱে অৰুণোদয় পাই যাব হ'ব এতিয়া এটা ভাত নাখালেও হ'ব নেকি আৰু আজি আপোনালোকক মই এটা কথা ক'ব খুজিছো যে মই মানুহৰ মাজত যাওঁ প্ৰথমকৈ অৰুণোদয় পোৱা নাই আগত বিশ্বাস নকৰিছিল এতিয়া বিশ্বাস কৰে আৰু আপোনালোকক মই কথা দিছো আজিৰ পৰা আপোনালোকে চিন্তা নকৰিব যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাক অৰুণোদয় মাকুমত মই দিহে এৰিম হ'ব আৰু যদি আপোনালোকে অৰুণোদয় নাপায় অহাবাৰ বিজেপিক ভোটেই নিদিব হ'ব এই সঁচা সঁচিকৈ নিদিয়াকৈ নাথাকিব আকৌ দিব কিন্তু মই কৈছো আৰু এনে কিন্তু দিয়াটো দিবই দিবনে নাই নহলে ষ্টেজত আছে এমএলএ হবৰ কাৰণে চিন্তা কৰা মানুহবোৰ মুকে বেয়া পাব দাদা আমাৰ ভাঙি থৈ গল বুলি সবে এতিয়া এক মিনিট ৰক বাবু অৰুণোদয় পালো এখন ৰেশন কাৰ্ডত আমাৰ কি কাম হ'ব পাৰে এখন ঘৰত ৰেশন কাৰ্ড থাকিলে আমি অৰুণোদয় পাব পাৰো সেই কাৰণে মই সকলোকে ৰেশন কাৰ্ডখন দিয়াই দিলো ৰেশন কাৰ্ডখন থাকিলে 5 কেজি চাউল আমি বিনামূলীয়াকৈ পাব পাৰো
ৰেচন কাৰ্ডখন থাকিলে আমি উজ্বলা গেছ পাব পাৰো বজাৰতকৈ 400 টকা কিমান টকা কম তেলি বজাৰত গেছৰ সিলিন্ডাৰ আৰু উজ্বলা সিলিন্ডাৰ কিমান 400 টকা হা 870 বাহিৰত আৰু উজ্বলা হলে 300 টকা কমত পায় সাবসিডি পায় এটা ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন কাৰ্ড দিয়ে যে বেমাৰ আজাৰ হলে আমি চিন্তা কৰিব নালাগে 5 লাখ টকা লৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰো এতিয়া আৰু এটা মই ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰণে আৰু এটা আঁচনি বনাই আছো যিটো আঁচনি আহিলে দুখীয়া দৰিদ্ৰ ৰাইজৰ বহুত সুবিধা হ'ব আজি আপোনালোকে জানে যে প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালত এজন উপাৰ্জনকাৰী ব্যক্তি থাকে এতিয়া উপাৰ্জনকাৰী ব্যক্তিজনৰ ভগৱানে নকৰক কিবা কাৰণত যদি মৃত্যু হয় বা বেমাৰ হয় ঘৰখনত ইনকাম নোহোৱা হৈ যায় চৰকাৰৰ পৰা টকা খুজিলো এমএলএ 25,000 20,000 টকা দিলে কাৰ্ডত গলো 5 লাখ টকা লৈকে ট্ৰিটমেন্ট পালো কিন্তু নগদ টকা আমাৰ হাতত নাথাকে আৰু মৃত্যু হলে পৰিয়ালটোতো অন্ধকাৰ নামি আহে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুৰব্বীজনক আমি এটা ইন্সুৰেন্স কৰাই দিম ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে ইন্সুৰেন্সৰ প্ৰিমিয়াম দিব আৰু ভগৱানে নকৰক কাৰোবাৰ ঘৰত বিপদ হলে ইন্সুৰেন্স কোম্পানীৰ পৰা পলিচিখন আমাৰ হাতত থাকিব পলিচিখন দেখুৱাই আমি ইন্সুৰেন্স কোম্পানীৰ পৰা টকাটো আনিব পাৰিম আগত কোনে চিন্তা কৰিছিল এইবিলাক কথা জয়াই অসম বুলি কলেতো জয়াই অসম নহয় হয় জানো কাম কৰিলেহে জয়াই অসম হ'ব যদি মানুহে মাটিৰ পট্টা নাপায় মানুহে যদি জীয়াই থকাৰ সুবিধা নাপায় আন্দোলন কৰি থাকিলে কাম হ'ব নেকি আজি আমি আপোনালোকক কি কলো এখন ৰেচন কাৰ্ড তাৰ প্ৰথম লৰাটো হল 5 কেজি চাউল দ্বিতীয় লৰাটো হল উজ্বলা গেছ তৃতীয় লৰাটো হল আয়ুষ্মান ভাৰতৰ কাৰ্ড ছোৱালীজনী হল অৰুণোদয় আৰু পঞ্চমটো আকৌ ইন্সুৰেন্স তাৰমানে এখন ৰেচন কাৰ্ড 5টা বেটা বেটি বুলি আকৌ ঘৰত 5টা বেটা বেটি হ'ব নালাগে দে ঘৰত দুটাই ঠিক আছে